কামৰূপৰ হাজোত বৃক্ষৰোপণ কাৰ্যসূচী। বীৰ লাচিত সেনা অসম হাজো শুৱালকুছি আঞ্চলিক কমিটিৰ আদৰণীয় পদক্ষেপ। গছ থাকিলেহে মানুহ থাকিব, এই উদ্দেশ্য আগত ৰাখি আজিৰ পৰা আৰম্ভ কৰিছে বৃক্ষৰোপণ কাৰ্যসূচী। অঞ্চলটোৰ বিভিন্ন ঠাইত ৰোপণ কৰা হ'ব বহুকেইজোপা বৃক্ষ। মুখ্য সচিব নিপু শইকীয়া আৰু মুখ্য সাংগঠনিক সচিব আছিক ইকবালৰ নেতৃত্বত বীৰ লাচিত সেনাৰ এটা দলে এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মানে গছ থাকিলে মানুহ থাকিব, সেই গতিকে সকলোৱে বৃক্ষৰোপণ কৰিব লাগে আৰু সেই গতিকে আমি এইটো পদক্ষেপ হাতত লৈছোঁ আৰু বৃক্ষৰোপণ কৰাৰ কাৰণে মানে ওলাই আহিছোঁ। সেইকাৰণে এতিয়া আমি চবকে অনুৰোধ জনাওঁ যে সকলোৱে বৃক্ষৰোপণ কৰক আৰু আমাৰ অসমখন বাচক, গৰমৰ পৰা মুক্তি পাব তেতিয়া। সেইটো কাৰণে মানে এইটো কৈছোঁ যে কোনেও মানে গছটো ৰোৱাৰ পিছত কোনেও মানে চোৱা চিতা নকৰে। আজিকালি মানুহে চোৱা চিতা কৰক। তাৰপিছত আমি যেনেকে পানী খাওঁ, গছকো পানী দিব লাগিব, সাৰ দিব লাগিব, তেতিয়াহে গছটো থাকিব। ৰাইজক মানে এইটোৱে কথা যে মানে সকলোৱে যে গছটো পুলিটো ৰুলে নহ'ব, সেইটোক মানে আপুনি চোৱা চিতা কৰক। গতিকে আমি সেইখিনিয়ে মানে আহ্বান জনাইছোঁ। আৰু আজি আমি বীৰ লাচিত সেনা অসম বৃহত্তৰ হাজো শুৱালকুছি আঞ্চলিক কমিটিয়ে কাৰ্যসূচী এটা হাতত লৈছোঁ। কাৰ্যসূচীটো হ'ল বৃক্ষৰোপণ। আমি আমাৰ হাজো অঞ্চলৰ বিভিন্ন ঠাইত আমি গছৰ পুলি ৰুম আৰু আজি আমি অপেনিং কৰিছোঁ। আজিৰ পৰা আমাৰ বিভিন্ন ঠাইত কাৰ্যসূচীবিলাক আৰম্ভ কৰিম। আৰু গছ থাকিলে মানুহ থাকিব, গতিকে আমি গছৰ পুলি ৰুব লাগিব, কিয়নো এতিয়া আমাৰ অসমত গছ কাটি নোহোৱা কৰি দিছে, যিটোৰ ফলত আমাৰ বহুত প্ৰব্লেম হৈছে, অক্সিজেনৰ বহুত প্ৰব্লেম হৈছে। গতিকে আমি গছ কাটিলে নহ'ব, গছ ৰাখিব লাগিব। গতিকে আমি আজিৰ পৰা এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আৰু হাজো শুৱালকুছিৰ বিভিন্ন গাঁৱে ভূঞে আমি যাই কিনে আমি গছপুলি ৰুম। গতিকে হাজো শুৱালকুছিৰ ৰাইজে আমাক আদৰি ল'ব বুলি আশা থাকিলে আৰু এই কামটোত অসমৰ ৰাইজেও ভাল পাব বুলি আশা থাকিলে। ধন্যবাদ। জয় অসম। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।